নমস্কাৰ। বৰ্তমান ছ'চিয়েল মিডিয়াৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন আমাৰ আশাকৰ্মী, অংগনবাদী আৰু ৰান্ধনীসকলৰ দৰমহাৰ 25,000 টকালৈ বৃদ্ধি। আপোনালোকে স্ক্ৰীণত দেখা এই খবৰটোৱে এতিয়া সমগ্ৰ অসমত তোলপাৰ লগাইছে। ইয়াৰ লগতে পেঞ্চন, গ্ৰেজুৱেটি আৰু চাকৰি নিয়মীকৰণৰ যি আলোচনা চলিছে তাৰ আঁৰত আচল ৰহস্যটো কি? বহুতো চেনেলে আপোনালোকক ভুল তথ্য দি বিভ্ৰান্ত কৰিছে। আজি এই বিশেষ ভিডিঅ'টোত আমি কেৱল উৰা বাতৰি কথা নাপাতোঁ। আমি চৰকাৰী বাজেট, শ্ৰমিক সংগঠনৰ অফিচিয়েল প্ৰস্তাৱ আৰু উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিয়মসমূহ আইনগতভাৱে বিশ্লেষণ কৰিম। যদি আপুনি নিজৰ অধিকাৰ আৰু ভৱিষ্যতক লৈ সজাগ, তেন্তে ভিডিঅ'টো অলপো স্কিপ নকৰি একেবাৰে শেষলৈ চাওক। প্ৰথমতে বুজি লওঁ আহক, এই 25,000 টকাৰ পেকেজটো চৰকাৰে নিজে ঘোষণা কৰিছেনে ইয়াৰ আঁৰত আন কিবা কাৰণ আছে? আচলতে সৰ্বভাৰতীয় অংগনবাদী কৰ্মী আৰু সহাৰিকাৰ ফেডাৰেচন আৰু আশাৰ কৰ্মী সংস্থাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওচৰত এখন চৰকাৰী দাবী পত্ৰ দাখিল কৰিছিল। তেওঁলোকৰ স্পষ্ট যুক্তি আছিল যে এই চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ ন্যূনতম দৰমহা যিহেতু 18,000ৰ পৰা 26,000 টকাৰ ভিতৰত হয়, তেন্তে দিনে নিশাই কাম কৰা এই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক কিয় কেৱল 4,000 আৰু 8,000 টকা মাননি দি ৰখা হৈছে? গতিকে এই 25,000 টকাৰ অংকটো হ'ল কৰ্মীসকলৰ ন্যায্য অধিকাৰৰ দাবী। বৰ্তমান চৰকাৰে এই দাবীৰ ওপৰত কি বিবেচনা কৰিছে তাক আমি পৰৱৰ্তী পইণ্টত আলোচনা কৰিম। এতিয়া আহোঁ বাস্তৱলৈ। চৰকাৰে বৰ্তমান অফিচিয়েলভাৱে কিমান টকা দি আছে স্ক্ৰীণত ভালদৰে চাওক। অংগনবাদী কৰ্মীসকলে পাইছে সৰ্বমুঠ 8,000 টকা, সহাৰিকাসকলে পাইছে 4,000 টকা আৰু আশাৰ কৰ্মীসকলে পাইছে 4,000 টকা। চৰকাৰী সূত্ৰৰ মতে একেবাৰে দৰমহা 8,000 টকাৰ পৰা 25,000 টকালৈ বৃদ্ধি কৰিবলৈ হ'লে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ ওপৰত এক বৃহৎ আৰ্থিক বোজা পৰিব। সেইবাবে চৰকাৰে একেবাৰে 25,000 টকাৰ কৰাৰ পৰিৱৰ্তে প্ৰতি বছৰে 15% পৰা 20%লৈকে মাননি বৃদ্ধি কৰাৰ এটা নতুন ফৰ্মুলা প্ৰস্তুত কৰি থকা বুলি খবৰ আহিছে। গতিকে 25,000 টকাৰ পোৱাৰ খবৰটো বৰ্তমানৰ বাবে অফিচিয়েল নহয়, কিন্তু চৰকাৰে খোজ লাহে লাহে আগবঢ়াইছে। থাৰ্মেলখনত আপোনালোকে আটাইতকৈ গুৰুত্বপূৰ্ণ পইণ্টটো দেখিবলৈ পাইছে বা পইণ্টটো হ'ল পেঞ্চন আৰু গ্ৰেজুৱেটি। এইখিনিতে মই আপোনালোকক এটা ভাল খবৰ দিব বিচাৰোঁ। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে অংগনবাদী কৰ্মীসকল কেৱল স্বেচ্ছাসেৱক নহয়, তেওঁলোকক চৰকাৰী ব্যৱস্থাৰ এক অপৰিহাৰ্য অংগ। গতিকে তেওঁলোকক গ্ৰেজুৱেটি লাভালাভ দিবই লাগিব। বৰ্তমান বিভিন্ন ৰাজ্যই অৱসৰ সময়ত এককালীন 1 লাখ পৰা 2 লাখ টকাৰ পৰ্যন্ত দিয়াৰ ব্যৱস্থা কৰিছে। অসমতো অৱসৰপ্ৰাপ্ত কৰ্মীসকলৰ বাবে এটা সুৰক্ষিত সামাজিক পেঞ্চন নীতি প্ৰস্তুত কৰাৰ বাবে বিত্তীয় আলোচনা চলি আছে। চাকৰি নিয়মীকৰণ কৰাটো আইনী কাৰণত পলম হ'ব পাৰে, কিন্তু পেঞ্চন আৰু গ্ৰেজুৱেটি অধিকাৰৰ অতি সোনকালে কাৰ্যকৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধুসকল, মই জানো আপোনালোকে বহু ইউটিউব ভিডিঅ'ত
দেখিবলৈ পায় যে অহা ইমান তাৰিখৰ পৰাই 25,000 টকাৰ একাউণ্টত সোমাব। এনেধৰণৰ ভিত্তিহীন খবৰে আপোনালোকক কেৱল আশা দিয়ে, কিন্তু শেষত নিৰাশ কৰে। ইউটিউবৰ নতুন নিয়ম অনুসৰি এনে ভুৱা খবৰ প্ৰচাৰ কৰিলে চেনেলৰ মনিটাইজেশ্যন বন্ধ হৈ যাব পাৰে। আমাৰ চেনেলৰ লক্ষ্য হৈছে আপোনালোকক চৰকাৰী সঠিক আৰু সঁচা আপডেট দিয়া। 25,000 টকাৰ দাবীটো যিহেতু এতিয়াও চৰকাৰৰ মেজত আছে, গতিকে কোনো অফিচিয়েল অৰ্ডাৰ নোহোৱালৈকে ইয়াক 100% কনফাৰ্ম বুলি ধৰি নল'ব। শেষত মই এয়াই ক'ম, আমাৰ আশাকৰ্মী, অংগনবাড়ী আৰু ৰান্ধনীসকলে যি কষ্ট কৰে তাৰ তুলনাত 25,000 টকাৰ দৰমহাৰ অতি যুক্তিসংগত আৰু তেওঁলোকে ইয়াক পাবই লাগে। আপোনালোকৰ কি মতামত? চৰকাৰে অতি সোনকালে 15,000 টকা কৰাৰ উচিত নে? তলৰ কমেণ্ট বক্সত নিজৰ বিভাগৰ নাম লিখি নিশ্চয় কমেণ্ট কৰিব। ভিডিঅ'টো ফেচবুক আৰু হোৱাটছআপ গ্ৰুপত সকলো অংগনবাড়ী আৰু আশাৰ কৰ্মী গ্ৰুপত শ্বেয়াৰ কৰি দিয়ক, যাতে কোনেও ভুৱাৰ খবৰ চিকাৰ নহয়। এনেকুৱা সঁচা আৰু তথ্যভিত্তিক খবৰ সদায় পাই থাকিবলৈ আমাৰ এই BG News 8 চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।